Good evening. Kumuksedung moi jesine bottoman life ahi asu amar Dhemaji biponir pra. Ar amar Dhemaji biponikhon hoise Sagit House honmukhot Raj Hotelor kakhot. Dibrugarh hoise Milan Nagar Okhami Hangor just opposite. Guwahatit hoise Trinity Square Max Market or upor wirelessot. Aru Guwahatit amar dukhon ekeloge ase ji dukhon etia moi nije kobo porake je mur dukhon moi lolu teneke koi ekane bhagobane hitu okti dia babe bahut bahut dhonnobad. Recently ei mahot complete hoy gol amar installment ekane dukhon ji dukhon Guwahatit biponi dekhibo he dukhon amar nijore kankan poriyalor nijor aru etia jibur kapur moi continue dekhai jam gutekhini kintu mur bhagor kapur আপোনালোকে হয়তো ভাবিব পাৰে যে মই দোকানত থাকি বেষ্টতকৈ বেষ্ট কাপোৰ কিন্তু নহয় এখিনি টুপুলা আজি আমি খুলিলো মানে মই আহিলে কিবা কিবি টুপুলা খুলো আৰু চাও কিবা কিবি ৰিজেক্ট বুলি গুটেখিনি ভৰাই থৈ দিছে এখানে তাৰে আধা মই পটিকেটা লাগিল অকমান ওপৰত দি সিলুৱাইছো তেনেকে কৰি এখিনি গুটেখিনি যদি আপোনালোকে কোনোবা যদি লৈ লব নহলে মোৰ ভাগৰ আৰু মোৰ ভাগৰ কাপোৰ এইজুৰ যে কটন কেঁচা পাটৰ খুব ধুনীয়া ৰছি উল্টি আছে এই তো সাদৰ এখিনি এইজুৰ মোৰ ভাগৰে সাদৰখন অলপমান দীঘল আছে কোনোবা যদি ইচ্ছা কৰে লব পাৰিব এইজুৰ আমি বহুত বেষ্ট প্ৰাইসত দিছো 2880 টকাত 2880 টকাত সাদৰখন বহুত দীঘল কোনোবা যদি ভাবিছে চিন্তা কৰিছে তেতিয়াহে আৰু মোৰ কাপোৰখিনিহে মই আপোনালোকক দেখুৱাইছো এইজুৰৰ ভিতৰত যদি কোনোবাই কিবা লব বিচাৰিছে তেন্তে লব পাৰিব আৰু একেজুৰ মই দিছো ৰিডাকশনত আৰু বিকি আজি সিলৱা নাছিলে মই কলো গুটেখিনি সিলাই দে যিখিনি লবটো লব নহলে মানে মোৰ কাৰণে হ'ব কিয় লাগে ঘৰত পিন্ধিবলৈ লাগে ইফালে ইফালে আৰু এইজুৰ আপোনালোকে লব পাৰিব 1850 টকা ৰেডি টু ওয়্যাৰ কটন নুনি ডিফেক্ট কত আছে মই ইমান বিশেষ দেখি পোৱা নাই কিন্তু 1850 টকাত 1850 টকা 1850 रुपीसত লব পাৰিব কোনোবা যদি ভাবিছে এইবোৰ যিবোৰ মোৰ কাপোৰ এতিয়া দেখুৱাইছো মই পিন্ধা নহয় কিন্তু ৰিডাকশন বুলি হতে কিবা কিবি বুলি থৈছিলে মই সব খুচৰি চালো বিশেষ একো দেখি নাপালো তথাপি 1850 টকাত দিছো কোনোবা যদি ভাবিছে চিন্তা কৰিছে লব পাৰিব এইবোৰ ৰিডাকশনতে আছে 1850 টকা একেজুৰ তাত মিলাই নথবা এটা জম্বুত ভৰাই দিবা কোনোবা যদি লৈ লব নহলে মই ঘৰত লৈ যামগে আৰু এজুৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা খুবেই ধুনীয়া জোৰা এজুৰ হিহঁতে একদম ভৰাই থৈ দিছে জম্বুত আমাৰ ডাঙৰ জম্বুত এজুটো একো বেয়া নাই তথাপি আপোনালোকক মই বেষ্ট প্ৰাইসত দিছো 2800 টকা দিছো বহুত ধুনীয়া ডকচি ধুই পিন্ধিব পাৰিব আৰু এজুৰো ৰিডাকশনত ভৰাই থৈ দিছে জম্বুত এজুৰ একো ডিফেক্ট নাই পূৰ্ণিমা জম্বুত ভাল কাপোৰ ভৰাই থৈ দিছে তহঁতে ৰিডাকশন বুলি এজুৰ হ'ব 6600 টকা লব পাৰিব আৰু যি সকলে আমাৰ লাইভ মানে ষ্টেণ্ড মানে কনষ্টেন্ট শেয়াৰ কৰি আছে তেখেতসকলে কিন্তু ভাগৰি নাযাব দেই এইজুৰো জম্বুতে ভৰাই থৈছিলে কিন্তু সাদৰখন স্লাইড অকমান দীঘল নিচিনা লাগিছে কিন্তু পটিটো ওপৰৰ পৰা যদি এডজাস্ট কৰি চিলাব পাৰিব এইজু হোৱাইট টছৰ ধুনীয়া 5900 रुपीसত দিয়া হৈছে বহুত ধুনীয়া কাপোৰজুৰ এইবোৰ ললে লব নহলে মই লমগে আৰু তেনেকুৱা ঠিক কৰা হৈছে আৰু এইজুৰ মোৰ ভাগৰে কাপোৰ ৰিডাকশনৰে যত যেনেকে দেখিছে তেনেকে হ'ব ইয়াৰ দাম হৈছে 1850 টকা ভালে আছে নে ভালে আছো তুমি অলপ ইফালে ইফালে ফুৰিছা ন 1850 টকা লব পাৰিব আৰু ইয়াৰ পটিটো কি হলে পটিটো নাই ন হ'ব পটিটো নাথাকিলেও মোৰে হয় মই এইবোৰ কাপোৰে পিন্ধো মোৰ ভাগ্যটোৱে এনেকুৱা ইয়াৰ দাম হৈছে 1850 টকা লব পাৰিব হ'ব বা গুড ইভিনিং শেয়াৰ কৰি আছো দে থ্যাংক ইউ আৰু এইজুৰ হৈছে কটননি হে ৰিডাকশন মোৰ ভাগৰে কাপোৰ কোনোবা যদি লৈ লব নহলে নিজে পিন্ধি থাকিম আৰু কোননো কাংনো হিপিনিংনো কিমাননো কৈ থাকিম বুলি এখানে এখিনি গুটেখিনি ৰিডাকশনৰ মোৰে কাপোৰ 1850 টকা লব পাৰিব সুপাৰ ডুপাৰ কালেকশন থ্যাংক ইউ আৰু পিতা বাইদেউ গুড ইভিনিং বন্দিতা বাইদেউ গুড ইভিনিং আৰু এইজুৰ হৈছে কটন এইজুৰ কিন্তু পটি বিশেষ তেনেকে নাই ইয়াৰ পটি মই দেখিছিলো কৈছিলো না মাজত কাটি কিনি হলো আধাকে লগাই দিবলৈ কাৰণে পটি নাই বুলি কৈছে নেকি হ'ব তেন্তে মই এনেকৈ পিন্ধো আৰু 1850 টকা আৰু এইজুৰ আপোনালোকে 1850 টকাত মোৰ ভাগৰ কাপোৰবোৰ হয় ন 1850 টকা এইখিনি গুটেখিনি মোৰ মানে মই লম বুলি থৈ দিছো আৰু লাগে এনে দুইটো প্ৰগ্ৰামত লাগে বা পিন্ধিবলৈও লাগে ৰিলস বনাবলৈকে লাগে আৰু মোৰ এটা অভ্যাস আছে যে সেই দোকান খোলাৰ পৰা আজিলৈকে মই যেহেতু মেখেলা চাদৰে বিক্ৰী কৰো আৰু ৰিলস কিবা কিবি বনাওঁতে মই মেখেলা চাদৰ পিন্ধি দেখাইহে মই ভাল পাওঁ নহলে নিজকে যেন কিবা বেয়া লাগে নিজে হলে চুইজাৰ পিন্ধি আছে মেখেলা পিন গৈ আছে তেনেকা অনুভৱ হয় আৰু সেইকাৰণে মই যেতিয়া হলো মোৰ ৰিলস বিলাকত আপোনালোকে চুইজাৰ পিন্ধি
ডিসপ্লে কৰা ৰিলস মেখেলা চাদৰ ডিসপ্লে কৰা ৰিলস আপোনালোকে দেখিয়ে নাপাব শেয়াৰ স্ক্ৰিনশ্বট দি আছো দে থ্যাংক ইউ গুড ইভিনিং বাইদেউ আৰু এযোৰ মোৰ ভাগৰে হয় 1850 টকা কি আছে বিশেষটো মই একো দেখা নাই ইয়াতে কিন্তু সব ৰিডাকশন বুলি থৈছে এযোৰ মোৰ ভাগৰ ন 1850 টকা চাৰাখন অলপ দীঘল নিচিনা লাগিছে এবোৰ গুটেখিনি ৰিডাকশনত আছে মোৰ ভাগৰে কাপোৰ হয় কোনোবা যদি ভাল দেখিছে তেতিয়া লব নহলে মই লৈ যামগে 1850 টকা কাংকানৰ পৰা ধুনিয়া টছৰ এযোৰ ললো বিয়া এখন আছে পিন্ধিবি ফটো দিম বা একদম দিবা দে ফটোখিনি দিবা মানে আমি ক্লায়েন্টস ডায়েৰী যেটো আপডেট কৰিব বিচাৰো আৰু ইউটিউবত লগাই থৈ দিও আৰু এযোৰ মোৰ ভাগৰে হয় কমান কিবা কিবি আছে বুলি কৈছিলে এতে বিশেষবোৰ দেখা নাই কিন্তু পিন্ধিব পাৰিব 1850 টকাত উইদাউট শিপিং চাৰ্জ উইথ ৰেডি পাব হেক নেকি এতিয়া পৰা হেক আৰু এযোৰ পৰা মানে ফ্ৰেছ কাপোৰ এযোৰ হৈছে কটননি হেখিনি অকমান অতৰাই দিয়া নহলে আকৌ ভৰাই দিবা এইখিনি মোৰ ভাগৰ কাপোৰ বেয়া কাপোৰবোৰ ইয়াৰ কেলে হেটো অলপ কম হেৰি হৈ যায় এখানে মই ললো আৰু ইয়াৰ দাম হৈছে 2300 টকা ৰেডি টু ওয়্যাৰ থাকিব তারপর যদি কোনোবা ইচ্ছা কৰে তেন্তে লব পাৰিব ইমান ধুনিয়া লাগিছে থ্যাংক ইউ আৰু এযোৰ হৈছে কটননি ধুনিয়া জোৰা এযোৰ লব পাৰিব 2400 ত লব পাৰিব 2400 ত লব পাৰিব আৰু এযোৰ হৈছে খুবেই ধুনিয়া পিওর টছৰ মাজত ব্ৰকেট মেখলাখন খুব হেভি 8320 रुपीस লব পাৰিব 8320 रुपीस লব পাৰিব আৰু এযোৰ হৈছে পদ্মিনী কটন 3200 रुपीस ৰেডি টু ওয়্যাৰ লব পাৰিব 3200 रुपीस ৰেডি টু ওয়্যাৰ থাকিব আৰু এযোৰ হৈছে কটননি ধুনিয়া জোৰা 2300 টকাত লব পাৰিব বিছনি ঘাই থকা পদ্মিনী মেচিং জোৰা দেখাব পাৰ্পল কালাৰ আছে ও সৰি 2300 নহয় 2600 কটননি মিসিং পদ্মিনী অকমান ৰিডাকশনৰ মানে যি সকলে আমাৰ পূৰ্ণিমা হাতৰ সাইজৰ বহুত ধুনিয়া ধুনিয়া কাপোৰ আছে সেইখিনি আমি ব্লাউজ সিলাম বুলি থৈছো কিন্তু অকমান দামী হয় এযোৰ লব পাৰিব 2400 ত সেইখিনি দেখুৱাম ৰবা একদম হেখত দেখুৱাম নহলে খেলিমেলি হৈ যাব বা শেয়াৰ স্ক্ৰিনশ্বট কাউন্ট কৰি আছে নে আমি কাউন্ট এতিয়া কৰা নাই একে সাথে একে লেঠাৰি একেবাৰে কাউন্ট কৰিম কি এবাৰ ক্লিক কৰি দিয়া লগে লগে মানে এযোৰ হৈছে 2600 কটননি তেতিয়া আকৌ ব্ৰিক কাউন্ট কৰিব লাগিব যে এগুনে আমি হেৰি কৰা আমি একেবাৰে 24 দিন এখন কাউন্ট কৰিম এযোৰ হৈছে কটননি ধুনিয়া 2300 रुपीस লব পাৰিব আৰু যি সকলে শেয়াৰ কৰি আছে প্লিজ নেৰিব লাগে ৰহো আৰু বেস্ট প্ৰাইস পাবলৈ কাৰণে আপোনালোকে পাৰিব আৰু কিনো বিশেষ টান কাম মোবাইলটো চাই আছে যেতিয়া তাত স্ক্ৰিনত ধৰি গ্ৰুপবিলাকত শেয়াৰহে কৰি দিব লাগে এযোৰ হৈছে কটননি ধুনিয়া জোৰা 2600 টকাত ৰেডি টু ওয়্যাৰ লব পাৰিব 2600 টকাত লব পাৰিব এযোৰ হৈছে কটননি ধুনিয়া জোৰা 2400 रुपीस লব পাৰিব 2400 টকাত লব পাৰিব ৰিডাকশনৰ প্ৰডাক্টবোৰ ধেমাজিতে আছে বাইদেউ এইখিনি ইয়াৰ পৰা আপোনালোকে যদি অনলাইন লৈ লব নহলে মোৰ ঘৰতে যাবগে আৰু এইবোৰ ঘৰতে থৈ দিও মই তেনেকে পিন্ধু আৰু এযোৰ হৈছে পিওর টছৰ 7300 रुपीस লব পাৰিব সেল বৰ্ডাৰ কমে হৈ গল বহুত ধুনিয়া কাপোৰজোৰ সেল ডিব্ৰুগড়ত পামনে গুটেখিনিতে পাব আমাৰ পাঁচখন বিপণীত পাব ধেমাজি ডিব্ৰুগড় গুৱাহাটী তেজপুৰ ডিফু আমাৰ পাঁচখন নিজৰ বিপণীত লব পাৰিব আৰু এই বছৰ এখন হৈছে সিঙ্গল চাদৰ 2600 টকা লব পাৰিব কটন কেঁচাপাতৰ আৰু এখন হৈছে কটন কেঁচাপাতৰ সিঙ্গল চাদৰ বহুত ধুনিয়া মই এনেকা সিঙ্গল চাদৰ 6খন লৈছো অকমান কিবা কিবি খেলেং মেলেং থকা আৰু ইয়াৰ দাম হৈছে 2600 টকা লব পাৰিব কি এনেকা মুকু দৰকাৰ হৈছে এনেকা লগত মিলাই মই ব্লাউজ পিস বনাম আৰু প্লেন মেখেলাত পিন্ধিম বুলি এবাৰ ভাবিছো ইয়াৰ দাম হৈছে 2600 টকাত লব পাৰিব প্ৰবি বাইদেউ গুড ইভিনিং আৰু ইফালে হৈছে খুবেই ধুনিয়া পিওর টছৰ আৰু ইয়াৰ দাম হৈছে 7300 रुपीस ৰেডি টু ওয়্যাৰ থাকিব 7300 रुपीस ৰেডি টু ওয়্যাৰ লব পাৰিব আৰু এযোৰ হৈছে পিওর টছৰ ব্ৰকেট নেকি বাৰু ব্ৰকেটত খুব ধুনিয়া 5700 रुपीस 5700 रुपीस ৰেডি টু ওয়্যাৰ থাকিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 টাইমলাইন গ্ৰুপত শেয়াৰ ডান বা থ্যাংক ইউ বহুত বহুত ধন্যবাদ আৰু নেৰিব লাগি থাকক 1680 টকা লব পাৰিব আৰু ইয়াত কি আপত্তি কিনো কষ্ট যায় চাইহে আছে লাহেকে শেয়াৰ হেৰিত গৈ শেয়াৰ কৰি লাইক বা কমেন্ট কৰিব পাৰে আৰু কমেন্ট কৰিলেও আপোনালোকৰ এটা পইণ্টছ আহিব কমেন্টটো আৰু এযোৰ যে বহুত ধুনিয়া সিল্ক কটন 1680 টকা লব পাৰিব 1680 रुपीस লব পাৰিব এযোৰ হৈছে 1680 रुपीस লব পাৰিব 1680 रुपीस
আৰু কালি ডিব্ৰুগড়ৰ কাৰণে আমি বহুতখিনি কাপোৰ আকৌ লৈ যাবলৈ ৰেডি কৰিছো এযোৰ হৈছে পিয়ৰ টছৰ ধুনিয়া 8320 रुपीसৰ ল'ব পাৰিব কম দামত এযোৰ ধুনিয়া মেখেলা চাদৰ ক্ৰয় কৰিবলৈ কাংকান ধেমাজি হৈছে উপযুক্ত বিপণী আৰু এযোৰ হৈছে কটন নুনি 2600 रुपीसৰ ল'ব এটি অসমীয়া মেখেলা চাদৰ আপুনি নিজৰ পছন্দ থ্যাংক ইউ অৰ্পিতা বাইদেউ বহুত ধুনিয়া কমেন্ট লিখিছে বহুত ভাল কমেন্ট লিখিছে এখানে বহুত হিভাবে বহুত ধন্যবাদ আৰু এযোৰ হৈছে কটন নুনি 2400 रुपीसত ল'ব পাৰিব 2400 रुपीसত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব 2400 रुपीस আৰু যিসকলে কন্টিনিউ কমেন্ট কৰি আছে নেৰিব লাগি থাকক আৰু কমেন্টৰো আপোনালোকৰ পইণ্ট আছে তাতে আপোনালোকে স্ক্ৰিনশ্বট মাৰি আমাক দিব পাৰে আৰু আমাৰ যেহেতু 10 নম্বৰলৈকে পুৰস্কাৰ আছে সেইকাৰণে ভাগৰি যাব নালাগে 10 নম্বৰলৈকে হলে পাবই এযোৰ হৈছে খুব ধুনিয়া ইয়াৰ দাম হৈছে 14500 টকা ঘুৰি আছে ঘুৰিব দে তাৰ কামে এইটো আৰু এযোৰ হৈছে সিল্ক কটনৰ 1680 টকা ল'ব পাৰিব 1680 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ 9678284538 এইটো যোগাযোগ কৰিব পাৰে যাৰ বহুত বেছি ইমাৰ্জেন্সি বা বহুত বেছি প্ৰয়োজন আছে তেখেতসকলে বাৰু কাপোৰ কিনো নহলে কিন্তু ৰখি দিয়ক বুলি কম মই কেইদিনমানৰ কাৰণে ডিব্ৰুগড়ত বিয়া কাপোৰ পামনে পাব আমি পেকিংও আজি বহুতখিনি কৰিছো আৰু নতুন কাপোৰো দিয়া হৈছে 1680 টকা ল'ব পাৰিব এযোৰ হৈছে 1680 টকা ল'ব পাৰিব 1680 টকা ল'ব পাৰিব কলে যা ডিব্ৰুগড়লৈ লাগে কৈছে নে মই হিনাখনে কৈছিলো তো গুনা কাপোৰ দিবলৈ কাৰণে আৰু হোৱাইট টছটো কিবা গুনা বিচাৰিছিলে নেকি আৰু এযোৰ হৈছে পদ্মিনী কটনৰ ইয়াৰ দাম হৈছে 3200 रुपीस ৰেডি টু ওয়্যাৰ থাকিব বাইদেউ পিয়ৰ পাটৰ জোৰাত কেতিয়া আকৌ ডিসকাউন্ট হ'ব বাইদেউ যদি বিশেষ ইমাৰ্জেন্সি নাই দেন ওয়েট ফৰ সাম ডেজ বহুত কেইদিনমানৰ কাৰণে আপুনি ৰখি দিয়ক তেতিয়া ভাল লাগিব ধৰক মই মানে মোৰ কৰ্তব্য যেটো মই ক'বলগিয়াটো মই কৈছো নহলে আকৌ আপোনালোকে মোক গালি পাৰিব নহয় 3300 টকা ল'ব পাৰিব 3300 টকা ল'ব পাৰিব সুপাৰ কালেকশন থ্যাংক ইউ আৰু এযোৰ হৈছে পদ্মিনী কটনৰ 3300 টকা ল'ব পাৰিব ইউনিক এণ্ড আনকমন ডিজাইন বহুত ধন্যবাদ 3300 টকাত ল'ব পাৰিব আৰু যিসকলে মোৰ বেলেগ ফোনটো দিয়া না পিন পোষ্ট কৰিবলৈ যিসকলে আমাৰ কন্টিনিউ শেয়াৰ কৰি আছে তেখেতসকলে নেৰিব কিয় আপোনালোকৰ ৰেটিংটো হয়তো ইমান দিন আপোনালোকৰ বহুত ওপৰত আহিব আৰু যিসকল পাৰচেজ কৰি আছে তেখেতসকলৰ কাৰণে লটাৰী হ'ব কিন্তু ইমান ডাঙৰ গিফট নহব সৰু হুৰা গিফট সৰু হুৰা বুলি ক'লে হ্যান্ডলুমৰ দামে হয় ইয়াৰ দাম এইটো কি পদ্মিনী পাজকৰ ন ধুনিয়া পাজক দেই এযোৰ ইয়াৰ দাম হৈছে 3300 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব আৰু এযোৰ হৈছে কটন নুনি ইয়াৰ দামো হৈছে 2300 টকা ৰেডি টু ওয়্যাৰ থাকিব 2300 টকা ৰেডি টু ওয়্যাৰ থাকিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এই এনেকে চিলাবলগীয়াখিনি কিয় দি নপঠিয়ালি তাত সিহঁতে ৰেডি কৰিলে আৰু টেক্সপ্ৰলৈকে আমি বহুত কাপোৰ পঠিয়াইছো টাইমলাইন গ্ৰুপত শেয়াৰ কৰিছো বা থ্যাংক ইউ বহুত ধন্যবাদ আৰু এযোৰো বহুত ধুনিয়া কটন কেঁচা পাটৰ 4200 रुपीस চাদৰ মেখেলা আৰু ব্লাউজ মানে বহুত বেষ্ট কমফৰ্টেবল এণ্ড বিউটিফুল বুলি কম যত আপোনালোকে কমপ্লেইন কৰিবলৈ কাৰণে মোক সুবিধা নাপাব এযোৰ হৈছে কটন নুনি ধুনিয়া জোৰা আৰু এই কটন নুনি ধুনিয়া জোৰা ল'ব পাৰিব 2600 টকা 2600 रुपीसত ল'ব পাৰিব এযোৰ হৈছে কটন টছৰ বহুত ধুনিয়া কাপোৰ জোৰা আৰু কোৱালিটি বেছ আপোনালোকে একো কমপ্লেইন কৰিবলৈ সুবিধা নাপাব বেছিকে একেকে ডিজাইন দিছো দুটা ইয়াৰ দাম হৈছে 4200 रुपीसত ল'ব পাৰিব নহয় একেটো নিদিব 4200 रुपीसত ল'ব পাৰিব আৰু এযোৰ হৈছে অফিচাৰ চইচ যেটো আমাৰ নামচাই স্পেশাল অফিচাৰ চইচৰ জোৰা আৰু এযোৰ আপোনালোকে ল'ব পাৰিব 5500 रुपीसত 5500 रुपीसত মই আজিকালি নামচাই জোৰাহে পিন্ধি ভাল লাগে বাইদেউ পিয়ৰ পাটৰ জোৰাত সিঙ্গল ৰেড পদ্মিনী মিচিং মেখেলা সাকে গুৱাহাটীত আছে সিহঁতো পাহৰি আছে দেখাবলৈ এযোৰ হৈছে কটনত টছবা 4200 रुपीसত ল'ব পাৰিব লাভ লাইক দিছো থ্যাংক ইউ 4200 रुपीस এযোৰ হৈছে কটন নুনি ধুনিয়া জোৰা বা মোৰ শেয়াৰ স্ক্ৰিনশ্বটবোৰ সিন হৈ আছে বা ও সিন হৈছে নেকি কোনোবাই তো চাই দিলি নেকি মেছেজ সিন মই পাপৰিক নাচাবলৈ কৈছিলো পটকিনি কিছুমান ক্লিক হৈ যায় বুলি কৈছে কিন্তু আমি কাউন্ট কৰিম যেনেকে হলো আৰু এযোৰ হৈছে কটন নুনি 3000 रुपीसত ল'ব পাৰিব 3000 रुपीसত ল'ব পাৰিব এযোৰ হৈছে কটন টছৰ ধুনিয়া জোৰা 4200 টকাত ৰেডি টু ওয়্যাৰ থাকিব
ধেমাজিৰ পৰা লোৱা আপোনালোকৰ এটা বেনিফিট যে আপোনালোকে গোটেইখিনি ৰেডি টু ৱেৰ পাব আৰু এই ৰেডি টু ৱেৰত মোৰ বিশেষ একো লাভ ধাপ নাই মই আমাৰ যিসকল দৰ্জী বাইদেউ আছে তেখেতসকল ঘৰ চলোৱা বা তেখেতসকলৰ ল'ৰা ছোৱালীৰ খৰচা মোৰ দায়িত্ব সেইটো কাৰণে কৰা হৈছে নহলে এনে হিচাপ এটা কৰিছিলো আমাৰ 10 লাখৰ ওপৰতে গৈ আছে কাপোৰ চিলোৱা যেটো আমি হিহঁতক পেমেন্ট কৰিছো সেইখিনি গোটেইখিনি মোৰ হুমাই আছে কিন্তু উপায় নাই ভাবিছো ভগৱান ক'ৰবাত কিবা এটা ৰাস্তা দেখাই দিব আৰু যাতে মিলাব পাৰো তেনেকেহে চিন্তা কৰো এজু হৈছে বহুত ধুনিয়া কটন নুনি এনো কটন নুনি হলে বহুত ধুনিয়া এজু কাপোৰ কমপ্লেইন কৰিবলৈ কাৰণে সুবিধা নাপাব ইয়াৰ দাম হৈছে 2600 টকা প্ৰতিযোৰ কাপোৰে ধুনিয়া লাগিছে বা হসাকৈ আকৰ্ষণীয় থ্যাংক ইউ ৰেড মিসিং পদ্মিনী দেখুৱাম বাইদেউ আৰু এখন হৈছে সিঙ্গেল চাদৰ 2600 টকাত ল'ব পাৰিব আৰু এনেকুৱা সিঙ্গেল চাদৰ মই কেখনমান লৈছো আজি 6খন লৈছো অলপ ৰিজেক্ট হোৱাই লৈছো বাইদেউ পিয়ৰ পাটৰ জোৰা ডিসকাউন্ট হৈ থাকিব আসাম সিল্ক কাপোৰ দেখাব আজি দেখুৱা নহব বাইদেউ এজোৰ লৈছে 2600 টকাত ল'ব পাৰিব আৰু এখন হৈছে কটন কেঁচা পাটৰ খুব ধুনিয়া সিঙ্গেল চাদৰ 2600 টকাত ল'ব পাৰিব 2600 টকাত ল'ব পাৰিব এখনো সিঙ্গেল চাদৰ খুব ধুনিয়া এনেকুৱা অলপ বেলেগ বেলেগ কালাৰৰ মই লৈছো মানে এনেকা লগত প্লেন টছৰ মেখলা প্লাস বুটাটো এইটো কালাৰ লগত মিলাই কিনি বনাম বুলি ভাবিছো কি হয় জানো চাও এতিয়া মোৰ বাপালে বনাবলৈ হলে কেতিয়াও খালে নাপাও বুলি ক'ব লাগিব আৰু এজোৰ হৈছে পাজকত 3300 रुपीसত ল'ব পাৰিব একদম আহি লেটা জায়গাতে বহি খেলিছে 3300 रुपीसত ল'ব পাৰিব 3300 रुपीसত আৰু শেয়াৰ কম্পিটিশনত যিসকলে ভাগ লৈ আছে কিন্তু নেৰিব দেই শেয়াৰ কৰি থাকক আৰু আপোনালোকৰ বেষ্ট উপহাৰ যেতিয়া কিবা এটা নিজে কৰি বা কম্পিটিশনত জিকু হেতুতকৈ ভাল লগা কেতিয়াও একো নাথাকি হবই নোৱাৰে ইয়াৰ দাম হৈছে 2300 লাগিলে হেতু সৰু প্ৰাইজে নহওক বা ডাঙৰ প্ৰাইজে নহওক সেইকাৰণে আপোনালোকেও হেতুতে লাগি থাকক সৰু বা ডাঙৰ যিকোনো প্ৰাইস পালো ভাল লাগিব এজোৰ হৈছে পিয়ৰ টছৰ ধুনিয়া জোৰা এজোৰ ল'ব পাৰিব 6600 টকা ইন্দু বাইদেউ থ্যাংক ইউ 6600 টকা আৰু এজোৰ হৈছে পিয়ৰ টছৰ খুব ধুনিয়া জোৰা 8320 रुपीस 8320 रुपीसত ল'ব পাৰিব মই লাইভ কৰি আছো তাই ভাবিছে তাই লগ কথা পাতি আছো 8320 रुपीस আৰু এজোৰ হৈছে ডাইটছৰ ধুনিয়া 6300 रुपीसত ল'ব পাৰিব তোমাৰ সকলো পোষ্ট নিয়মিত ভাবে শেয়াৰ কৰি আছো দেবা থ্যাংক ইউ কাৰখানাৰ কাপোৰ তুলনা নাই শুভ আবেলি দীপালি বাইদেউ উদুপালি উপদ্যা বাইদেউ আপুনি কিন্তু শেয়াৰ কৰি থাকিব আপোনাৰো লিষ্টত আহিব নাম সৰু হলেও যেতিয়া নিজে কিবা এটা কৰি কম্পিটিশনত জিকো হেতু বহুত বেছি ভাল লাগে 7300 रुपीसত ল'ব পাৰিব আৰু এজোৰ হৈছে ডাইটছৰ খুবেই ধুনিয়া জোৰা আৰু এই ডাইটছৰ ধুনিয়া জোৰা ল'ব পাৰিব 6600 रुपीसত 6600 টকা ল'ব পাৰিব আৰু কাংকানৰ নিজৰ বিপণী আছে পাঁচখন বিপণীৰ পৰা আপোনালোকে নিজৰ মনপছন্দৰ কাপোৰ ল'ব পাৰিব ভগৱানৰ আশীৰ্বাদ আপোনালোকৰ আশীৰ্বাদ আৰু ধৈৰ্য দিছে ভগৱানে হেতু কাৰণে চাগে আমি এতিয়ালৈকে 5খন বিপণীলৈ সেটআপ কৰিলো 2600 रुपीसত ল'ব পাৰিব 5খন বিপণী তাকো একেবাৰে লাৰ্জ স্কেলত আমি কৰিব পাৰিলো আৰু এজোৰ হৈছে কটননি বহুত ধুনিয়া জোৰা 2600 টকাত ল'ব পাৰিব ইয়াত গুটেখিনি আপোনালোকৰ আশীৰ্বাদে আছে বা আপোনালোকে আমাক বহুত সাপোৰ্ট কৰিছে হেতু কাৰণে আমি চিন্তা কৰিব পাৰিছো এজোৰ বহুত ধুনিয়া কটননি নেকি বহুত ভাল লাগে এইটো কাপোৰ মুকে দি দিয়া মই কিমান ৰিজেকে পিন্ধিম আৰু 2600 টকা ল'ব পাৰিব 2600 रुपीसত ল'ব পাৰিব ৰিজেক আছে নিচিনা দেখিছো ভিতৰ পটিটো কিবা এটা দেখিলো আৰু এজোৰ হৈছে কটননি 2600 টকা ল'ব পাৰিব কাংকানে মজি পৰিয়ালৰ সকলো সদস্যলৈ শুভ সন্ধিয়া জনালো থ্যাংক ইউ বাইদেউ অনিতা মেৰি বাইদেউ গুড ইভিনিং এজোৰ হৈছে কটননি ধুনিয়া জোৰা 2600 টকাত ল'ব পাৰিব 2600 টকাত ল'ব পাৰিব আৰু আমাৰ শেয়াৰিং কম্পিটিশনৰ প্ৰথমটো পুৰস্কাৰ হ'ব পিয়ৰ টছৰ সেকেন্ড হ'ব পিয়ৰ নুনি থাৰ্ড হ'ব কটন নুনি বা তেনেকে পদ্মিনী কটন মই হিবোৰ ৰেঞ্জবোৰ চাই দিম যেটো টছৰ পাছৰ আমাৰ দামী কাপোৰ কোনটো হেতু মই উলাই দিম আৰু এজোৰ হৈছে খুবেই ধুনিয়া একদম পিয়ৰ টছৰ অকল গুণা দিয়াত কোনোবা যদি ল'ব বিচাৰিছে ব্ৰকেটো কাপোৰযোৰ ধুনিয়া কোনোবা আইতা বৰ্মা ইচ্ছা কৰিলে পিন্ধিব পাৰিব আজিকালি আইতা বৰ্মা বিলাক বেলেগ হৈ গৈছে যেনেকে সাপোজ এক্সাম্পল মই ৰেড কালাৰ ভাল পাও আজিকালি ছোৱালী বলে আকৌ একদম পাতলা কালাৰ ভাল পায় সেইকাৰণে হয়তো আইতা বৰ্মাৰ কাৰণে নহয় এইবোৰ কাপোৰ গাবৰু ছোৱালীৰ কাৰণে হ'ব বুলি মই ভাবিছো ইয়াৰ দাম হৈছে 8300 रुपीस চাইছো ধুনিয়া লাইট ধুনিয়া কাপোৰ থ্যাংক ইউ মলয়া বৰা বাইদেউ এজোৰ হৈছে 1680 টকাত ৰেডি টু ৱেৰ থাকিব সুপাৰ এমেজিং কালেকশন থ্যাংক ইউ 1680 টকাত ল'ব পাৰিব এজোৰ হৈছে কটন নুনি ধুনিয়া
সিল্ক কটনৰ ধুনীয়া যোৰা 1680 টকাত ল'ব পাৰিব যোৰহাট কেতিয়া খুলিব যোৰহাট চাগে নেক্সট খুলিম আমি আমাৰ যিজনে আমাক দোকান দিব যোৰহাটত তেখেতে এই গুৱাহাটীৰটো নিচিনা বেক সাইডৰ পৰা দিয়া ধান্দা কৰিছে সেইকাৰণে আমি বেক সাইডৰ পৰা নলও বুলি থৈছো লাগিলে ফ্ৰন্ট সাইডৰ পৰা লম দিলে দিব নহলে নলও তেনেকৈ এটা আমি হেৰিত আছো আৰু এজু হৈছে কটন নুনি 3000 रुपीसত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এজু হৈছে কটন নুনি ধুনিয়া 2600 টকাত ল'ব পাৰিব আহি গলো ধুনিয়া কাপোৰ চাবলৈ বন্দনা দেৱী বাইদেউ থ্যাংক ইউ কটন কেঁচাপাত দেখুৱাম বাইদেউ 2600 টকাত ল'ব পাৰিব আৰু এজু হৈছে খুব ধুনিয়া দেই এটা কি কটন নুনি বহুত ধুনিয়া গোটেইখিনি কাপোৰ বহুত ধুনিয়া আৰু আমি যেতিয়া হলো সেল বুলি কলে আমি পুৰণা কাপোৰ দি আমি সেল বছৰৰ সামৰণি নামাৰো আমি নতুন কাপোৰৰে সামৰণি মাৰো আৰু নতুন কাপোৰৰে আদৰো নতুন বছৰ সদায় ভাল লাগে থ্যাংক ইউ 2600 টকা ল'ব পাৰিব সেইকাৰণে আপোনালোকে চিন্তা নকৰিব আৰু আমাৰ ধৰক কিছুমানে কয় যে ষ্টক ক্লিয়াৰেন্স আমাৰ ষ্টক ক্লিয়াৰেন্স হ'বলৈ কাৰণে হ্যান্ডলুমৰ চান্স নাপায় হেতু এটা হ্যান্ডলুমৰ বাহাদুৰি বা হেতু এটা হ্যান্ডলুমৰ গৌৰৱ যে ষ্টক ক্লিয়াৰেন্স হ'বলৈ কাৰণে হ্যান্ডলুমৰ চান্স নাথাকে কিয় হ্যান্ডলুম হৈছে হিপিনিৰ হাতৰ জাদু থাকে ইয়াৰ দাম হৈছে 2600 টকাত ল'ব পাৰিব মজা থ্যাংক ইউ অলৱেজ বেষ্ট প্ৰাইস থ্যাংক ইউ এজু হৈছে মিনিট কেঁচাপাত কটন নুনি ধুনিয়া হৈছে দেই কাপোৰবোৰ 2600 টকাত ল'ব পাৰিব 2600 টকাত ল'ব পাৰিব আৰু এজু হৈছে এখন হৈছে খুব ধুনিয়া এখন চাদৰ বহুত ভাল লাগিছে এখনো যদি টসৰ মেখলা আৰু ব্লাউজটো যদি এটো কালাৰ বুটা লগত কৰো গুলগুল ভাল লাগিব ইয়াৰ দাম হৈছে 2600 টকাত ল'ব পাৰিব 2600 रुपीसত ল'ব পাৰিব 2600 रुपीस আৰু এজু হৈছে কটন নুনি 2600 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আৰু এজু হৈছে 2600 টকা ৰেডি টু ৱেৰ থাকিব আৰু এজু হৈছে কটন নুনি খুবই ধুনিয়া যোৰা এই পৰিলে আৰু এজু হৈছে 2600 টকা ল'ব পাৰিব 2600 টকাত ৰেডি টু ৱেৰ থাকিব 2600 रुपीसত ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এজু হৈছে খুবই ধুনিয়া হোৱাইট টছৰ 7300 ল'ব পাৰিব 7300 আৰু এজু হৈছে খুবই ধুনিয়া হোৱাইট টছৰ কাপোৰজোৰ গহিন গপছ আৰু এজু কাপোৰ এটা বাহাদুৰি আছে যে আপোনালোকে ধুই পিন্ধিব পাৰিব ও জোনালি এই মিচিং কাপোৰ যে আমি হেৰিখিনি এইটো একদম মানে মাজত মিলাই দিবি যাতে লাষ্টত দিবি বেলেগৰ হেৰিৰ পৰা নহয় এজু হৈছে 6600 रुपीसত ল'ব পাৰিব আৰু এজু হৈছে হোৱাইট টছৰ খুব ধুনিয়া যোৰা এজু ল'ব পাৰিব 6600 रुपीसত 6600 रुपीसত আৰু এজু হৈছে 1680 টকাত ৰেডি টু ৱেৰ থাকিব 1680 रुपीसত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 কটন নুনি খিনি বহুত ধুনিয়া থ্যাংক ইউ হেভি মেখেলা কটন নুনি খিনি বেষ্ট প্ৰাইস থ্যাংক ইউ এজু হৈছে সিল্ক কটনৰ 1680 টকা 1680 টকাত ল'ব পাৰিব 1680 रुपीसত ল'ব পাৰিব এজু হৈছে পদ্মিনী কটনৰ 3300 रुपीसত ৰেডি টু ৱেৰ থাকিব 3300 रुपीसত ধুনিয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু যিসকলে শেয়াৰিং কম্পিটিশনত লাগি আছে তেখেতসকলে শেয়াৰ কৰি থাকো যাতে আপোনালোকৰ শেয়াৰিং যেটো কাউন্ট নাম্বাৰস 100 বা 1000 2000 3000 শেয়াৰ কৰিলে বা 5000 শেয়াৰ কৰিলে হেতু যাতে নামি না যায় 4500 रुपीसত ল'ব পাৰিব এখনো হৈছে সিঙ্গেল চাদৰ খুবেই ধুনিয়া ইয়া যে হোৱাইট টছৰ মেখলা লগত পিন্ধিলেও ভাল লাগিব হোৱাইট টছৰ মেখলা বুটাটো এনেকৈ মিলাই যদি কৰো মই চিন্তা কৰিম কিবা এটা কৰিবলৈ কিন্তু নহৈছে এই দেখুন ইয়াৰ দাম হৈছে 2600 টকাত ল'ব পাৰিব সিম্পল বাট এলিগেন্ট থ্যাংক ইউ আৰু এখনো হৈছে 2600 টকাত ল'ব পাৰিব আৰু এফালে হৈছে 2600 টকা পদ্মিনী কেঁচাপাত এইখিনি অলপ দাম আছে আৰু এখনো হৈছে খুব ধুনিয়া সিঙ্গেল চাদৰ ধুনিয়া লাগিছে গুটেই কেজি অৰেঞ্জত সিলভাৰ গুনা কাম কৰা কটন নুনি হ'ব নেকি মই দেখুৱালো মোৰ লাইভটো যেতিয়া শেষ হয় তেতিয়া আপুনি এবাৰ চাবগৈ পাৰিব 2600 টকাত ল'ব পাৰিব আৰু এজু হৈছে হেৰি ডিকটস বানি কেঁচাপাত খুবেই ধুনিয়া ইয়াৰ কালাৰ কম্বিনেশনো খুব ধুনিয়া ৰেডি টু ৱেৰ প্ৰাইস ইজ অলসো ভেৰি ৰিজনেবল হয় মই হেতু বাৰু হসাকে হয় বুলি কওঁ কিয় 200 টকাত কাপোৰ এজোৰ ৰেডি কৰি দিয়া মামুলি কথা নহয় আমি 200 টকাত 300 টকাত কাপোৰ ৰেডি কৰি দিও ধেমাজি যত আমাৰ হৈ যাব মাৰ্জিন একেবাৰে মাৰ্জিন মানে মোৰ একো লাভ নাই
ফলছটো মই কিনো তাকো ফলছটো মোৰ পকেটৰ পৰা যায়গৈ ইয়াৰ দাম হৈছে 2600 টকাত ৰেডি টু ৱেৰ থাকিব কিন্তু সিহঁতেও চলক তেনেকুৱা এটা ইচ এণ্ড এভৰি কালেকশ্যনছ আৰ অলৱেজ বেষ্ট থেংক ইউ আৰু ইয়াৰ দাম হৈছে 2600 টকা এযোৰ হৈছে 2600 টকাত ল'ব পাৰিব 2600 ৰুপিছত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব বা প্ৰিন্টেড টছ আছে নেকি প্ৰিন্টেড টছটো নাই উকা টছ আমি বনাই থৈছো প্ৰিন্ট কৰিম বুলি কিন্তু ভাল এনেকুৱা বিশেষ হেৰি পোৱা নাই প্ৰিন্ট কৰিবলৈ কাৰণে আৰু এমব্ৰয়ডাৰী কেইটামান কৰাইছিলো মোৰে ইমান ভাল লগা নাই যেতিয়া আপোনালোকৰ কেনেকৈ ভাল লাগিব তেনেকৈ ভাবি কিনি ইমান দেখুৱা নাই আৰু এযোৰ হৈছে 2600 টকাত ল'ব পাৰিব আগতে দেখিছিলো 2600 টকাত ল'ব পাৰিব আৰু এযোৰ হৈছে কটন উনি 2600 টকাত ল'ব পাৰিব 2600 ৰুপিছত ল'ব পাৰিব 2600 ৰুপিছ আৰু আমাৰ সৰু সৰু পটি কাটা টুকুৰা বহুত আছে আৰু সেই পটি কটা টুকুৰাটো আপোনাৰ পাৰ কিলো হ'ব 20 ৰুপিছ কোনোবা যদি লয় তেতিয়া আমাক যোগাযোগ কৰিব পাৰে আছে নহয় বহুতখিনি হা পটি মানেকে ধৰক মেখেলা চাদৰৰ টুকুৰা পটি এটা থাকি যায় তেনেকৈ চিলাওঁতে যে বহুতখিনি পটি কিবা কিবি থাকি যায় কিন্তু একে লেঠাৰি দীঘলকৈ নাপাব সেইটো কিন্তু আপোনাৰ পাৰ কিলো 20 ৰুপিছ হ'ব ইয়াৰ দাম হৈছে 8320 ৰুপিছ কোনোবা যদি তেনেকৈ ল'ব বিচাৰে আমাক যোগাযোগ কৰিব পাৰে মই সেইখিনি লাইনলৈকে যাবই পৰা নাই কিন্তু আমি বহুতখিনি মই গোটাই থব দিছো কোনোবা যদি কিনে ধৰক কোনোবা সৰু সৰু যে কানফুলি জুৱেলাৰী বনায় তেনেকৈ সেই পটিকেটা বিভিন্ন কালাৰ কম্বিনেশ্যন 6600 ৰুপিছ ল'ব পাৰিব 200 টকাত কোনো ৰেডি কৰি নিদিয়ে হয় আমি অকল টছ কাপোৰ হ'লে 300 টকা লওঁ ইয়াত ধেমাজিত তাৰপিছত পাটৰ হ'লেও 300 টকা ধেমাজিত আৰু চিলনীটো ৰেডি টু ৱেৰ আমাৰ কটননি পদ্মিনীবোৰ সব 200 টকা ইয়াৰ দাম হৈছে 6600 ৰুপিছ আৰু কোনোবা যদি জুৱেলাৰী বনাই আছে ধৰক বেম্বো জুৱেলাৰী বনাইছে বা কিবা কিবি এনেকা ঢেৰ জুৱেলাৰী যে আজিকালি বনাই হ্যান্ডমেড জুৱেলাৰী তাত আপোনালোকৰ সেই পটিবোৰ খুব দৰকাৰ হয় ধৰক বিভিন্ন কালাৰ কম্বিনেশ্যনৰ কাৰণে তেতিয়া সেই এনেকা যদি পটি আপোনালোকে ল'ব বিচাৰে আমি কেজি হিচাপত বেছিম পটিটো কিন্তু দীঘল নহয় ক'ৰবাত ছুটিও থাকে ইয়াৰ দাম হৈছে 2600 টকা তেনেকৈ যদি কোনোবাই ল'ব বিচাৰে তেন্তে পাৰ কিলো 20 ৰুপিছকৈ আপোনালোকে ল'ব পাৰিব আৰু এইযোৰ 20 ৰুপিছ মানে সেইটো আমাৰ কিয় 20 ৰুপিছটো লোৱা হৈছে পাৰ কিলো সেইটো আপোনাৰ শিপিঙতো পেকেটিং কিবা কিবি আছে সেইকেইটা বাৰু অলপমান কিবা এটা আপোনালোকে মিলাব লাগিব ইয়াৰ দাম হৈছে 1780 ৰুপিছ বহুত ধুনীয়া পিয়ৰ কটনৰ মই পাজক এযোৰ লৈছো ৰিচেণ্ট বৰ ধুনীয়া পাজকযোৰ আপুনি ধুই পিন্ধিব একো অসুবিধা নহয় ধুওক তেতিয়া একদম পাজকৰ এটা ফ্ৰেছনেছ বেলেগকৈ পাব এক্সট্ৰা এটা ভাল লগা এটা পাব যদি পাজক কাপোৰ আপোনালোকে ধুই দিয়ে ইয়াৰ দাম হৈছে 2300 টকা ৰেডি টু ৱেৰ থাকিব উকাটছৰ ব্লাউজ পিচ লাগিছিল আছে পাব তেজপুৰতো কণ্টিনিউ বৈ আছে আপোনালোকে যি কিন্তু ফুলৰ কালাৰ কম্বিনেশ্যনত বোৱাব পাৰিব এযোৰ হৈছে খুবেই ধুনীয়া আৰু এযোৰ আপোনালোকে ল'ব পাৰিব 2300 টকা ৰেডি টু ৱেৰ থাকিব আৰু আমাৰ শ্বেয়াৰিং কম্পিটিশ্যনৰ প্ৰথমটো পুৰস্কাৰ হ'ব পিয়ৰ টছৰ যোৰা হয়তো 25 তাৰিখে এটা লটাৰী হ'ব গোটেইখিনি 4খন আমাৰ 5খন বিপণীৰ যিসকল পাৰচেজ কৰা যিসকল আছে তেখেতসকলৰ নাম্বাৰ কেইটাৰ মাজত এটা লটাৰী হ'ব পাৰে সেইটো ক'ব নোৱাৰো কোন হ'ব কিন্তু ইয়াৰ দাম হৈছে 2600 টকা ল'ব পাৰিব কাংকানে মই যে লৈছো বিউটিফুল কালেকশ্যন থ্যাংক ইউ এযোৰ হৈছে 2600 টকাত ল'ব পাৰিব 2600 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 2600 টকা আৰু আমাৰ ধেমাজি বিপণীখন হৈছে সাকেট হাউছৰ সন্মুখৰ ৰাজ হোটেলৰ কাষত মানে য'ত যাও তাৰ হেৰিয়ে কৈ থাকো মুখত আকৌ হেতুৱে আহে এনেকৈ যে কি হ'ব নাজানো আৰু এযোৰ হৈছে 2600 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব 2600 ৰুপিছত ৰেডি টু ৱেৰ থাকিব এযোৰ হৈছে বহুত ধুনীয়া কটননি গোটেইখিনি আপোনালোকে বেষ্ট প্ৰাইচত পাইছে ৰেডি টু ৱেৰ 2600 টকাত ল'ব পাৰিব 2600 টকাত ল'ব পাৰিব আৰু এযোৰ হৈছে পিয়ৰ কটনৰ 1780 ৰুপিছ 1780 ৰুপিছত ল'ব পাৰিব 1780 ৰুপিছ এযোৰ হৈছে কটননি ধুনীয়া 2600 টকাত ল'ব পাৰিব চন্দনা বাইদেউ থ্যাংক ইউ বহুত ধন্যবাদ আৰু চন্দনা বাইদেউ মোৰ বহুত দিনৰ পুৰণা কাষ্টমাৰ আৰু বাইদেউ মোৰ পৰা বুলিয়ে নহয় জাৰিও মোৰ পৰা বহুত কাপোৰ লৈছে তেজপুৰৰ পৰাও গোটেইখিনি বিপণীৰ পৰা লৈছে আৰু আমাক আশীৰ্বাদ কৰি থাকিব যাতে ভাল দিন বেয়া দিন দুটাই আমি ধৈৰ্যৰে পাৰ কৰিব পাৰো এযোৰ হৈছে 1850 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব সিল্ক কটনৰ আৰু এযোৰ যে কটননি খুব ধুনীয়া এই কটননি ধুনীয়া জোৰা ল'ব পাৰিব 2600 টকাত বোটাও খুব ঘনকে আছে 2600 টকাত ল'ব পাৰিব আৰু আমাৰ শেয়াৰিং কম্পিটিশন যেটো চলি আছে যিসকলে শেয়াৰ কৰি আছে বা যিসকলে নতুনকৈ আজি আমাৰ লাইভ জাস্ট চাইছে তেখেতসকলকো আমি অনুৰোধ কৰিছো আপোনালোকে শেয়াৰ কৰি থাকক কিয় যিসকলে আগত শেয়াৰ কৰিছে তেখেতসকল অলৰেডি মানে
ফেচবুক এপছে ব্লক কৰি দিয়ে বেছিকৈ শ্বেয়াৰ কৰিলে সেইকাৰণে নতুনকৈ যিসকল কৰি আছে আকৌ কৰিব পাৰিব ইয়াৰ দাম হৈছে 2600 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি 2600 টকা গোটেইখিনি অকণমান দাম হৈছে সূতাৰো দাম বাঢ়িছে সব বস্তুৰে দাম বাঢ়িছে কোননো কি মিলাব মানুহেও ৰাইজেও হিপিনিও 2600 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি বহুত মৰম লগা একদম সবৰ ধুনীয়া মৰম লগা গহীন কাপোৰ 2300 টকাত ল'ব পাৰিব কালাৰ কম্বিনেশ্যন জাষ্ট ৱাও থ্যাংক ইউ এইযোৰ হৈছে কটন নুনি খুব ধুনীয়া জোৰা আৰু এই কটন নুনি ধুনীয়া জোৰা ল'ব পাৰিব 2600 টকাত বহুত ধুনীয়া 2600 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে এইযোৰ হৈছে কটন নুনি 2600 rupees 2600 rupeesত ল'ব পাৰিব 2600 rupeesত ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনী কটনৰ 3000 rupees ৰেডি টু ৱেৰ থাকিব 3000 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে পাঁচজকৰ কাপোৰখিনি কিন্তু বহুত ধুনীয়া হসাকে ক'ব গ'লে আৰু ধুই পিন্ধিব একো অসুবিধা নহয় আমি হয়তো ইয়াৰ পৰা চিলাই পঠিয়াই দিও আপোনালোকক চিলাই পঠিয়ালে একো চিন্তা কৰিব নালাগে আপোনালোকে ধুই পিন্ধিব ইয়াৰ দাম হৈছে 3300 টকাত ল'ব পাৰিব 3300 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া জোৰা 3000 টকা খুব ধুনীয়া সূতা দি পঠিয়ালে নে না হেৰিলে 3000 টকা হা তেজপুৰত কিয় দিলে এইটো হেৰিটো জিলেলে দাটো এইযোৰ হৈছে হা দহি কৰা আৰু মুগা কালাৰ এইযোৰ হৈছে কটন নুনি 2600 টকাত ল'ব পাৰিব বহুত ধুনীয়া আছে কাপোৰযোৰ কোনমিনি কি চাবা ভালকে চাচোন ব্লাউজটো একে দেখিছো সৰি ভুল হৈছে এইটো ইয়াৰ দাম হৈছে 3300 টকা ব্লাউজটো খুব ধুনীয়া ন কি মেখলাখনো হেভি বা ধুনীয়া কাপোৰ দি এইযোৰ লৈ থব পাৰে 3300 টকাত ল'ব পাৰিব খুব ধুনীয়া হেভি জোৰা লিজা বাইদেউ ইউনিক থ্যাংক ইউ আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া ইয়াৰ দাম হৈছে 2300 টকাত ৰেডি টু ৱেৰ থাকিব 2300 rupeesত ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি 2300 টকাত ল'ব পাৰিব 2300 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 2300 টকা 2300 rupees আৰু আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী ডিফু তেজপুৰ পাঁচখন হৈছে আমাৰ নিজৰ বিপণী যি পাঁচখনত আপোনালোকে নিজৰ মন পছন্দৰ কাপোৰ গৈ অফলাইন ল'ব পাৰিব অফলাইনত যিসকলে ওচৰ পাজৰে আছে অফলাইন আহি সুই পিটিকি লোৱাই ভাল 2600 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1680 টকাত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে কটন নুনি আৰু এই কটন নুনি ধুনীয়া জোৰা ল'ব পাৰিব 3000 rupees সেল বৰ্ডাৰ ধুনীয়া জোৰা আৰু এইযোৰ হৈছে কটন নুনি মান একদম সিম্পল ধুনীয়া লাগিছে একদম সোবৰ ধুনীয়া এইযোৰ ল'ব পাৰিব 2300 টকাত এইযোৰ ল'ব পাৰে পছন্দ কৰিব পাৰে এইযোৰ হৈছে কটন নুনি ধুনীয়া এইযোৰ ল'ব পাৰিব 2600 টকাত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে 2600 টকাত ল'ব পাৰিব এইযোৰ কটন নুনি বহুত ধুনীয়া এইবোৰ গোটেইখিনি ধুনীয়া কাপোৰ আৰু এইবোৰ ধুনীয়া কাপোৰ একমাত্ৰ আপোনালোকে আমাৰ ইয়াতে এভেইলেবল পাব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাৰ যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 96782845 COD নহব বাইদেউ এইযোৰ হৈছে কটন নুনি আৰু COD এটা প্ৰবলেম COD লম বুলি ক'ব তাৰ পিছত কাপোৰ নৰয় এনে আহা যোৱা শিপিং কিবা কিবিয়ে খৰচা সেইকাৰণে আমি COD কমপ্লিটলি বেন আৰু এইযোৰ হৈছে 3000 rupeesত ল'ব পাৰিব এই বুলি মই আপোনাক কোৱা নাই বাইদেউ কিন্তু এনে ধৰক হেৰিটোৰ কাৰণে কোৱা হৈছে আৰু এইযোৰ হৈছে কটন নুনি 2600 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 2600 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি খুবেই ধুনীয়া 2600 টকাত ল'ব পাৰিব 2600 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি খুব ধুনীয়া জোৰা 2600 টকাত ল'ব পাৰিব 2600 rupeesত ল'ব পাৰিব 2600 rupeesত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি 2600 rupeesত ল'ব পাৰিব এইযোৰ গোটেইখিনি অকণমান দামীয়া আৰু কোৱালিটিও ভাল জোৰ সূতাও বহুত বেছিকৈ দিয়া হৈছে
আৰু যিসকলে শ্বেয়াৰ কৰি আছে পাহৰি নাযাব দেই, শ্বেয়াৰিঙত একদম লাগি থাকক। বহি চাই আছে যেতিয়া হাতটো দি হেৰি কৰি শ্বেয়াৰ বুটামত গৈ এইফালে এইফালে শ্বেয়াৰ কৰিবহে লাগে। আৰু এইখনো হৈছে ছিংগল চাদৰ, খুবেই ধুনীয়া। আৰু এইকেইখন ছিংগল চাদৰ লগত কিবা এটা ব্যৱস্থা কৰিব লাগিব, কিন্তু এনেই বহুত ধুনীয়া। উকা হেৰিৰ লগত পিন্ধিলেও ভাল লাগিব। আৰু এইযোৰ হৈছে কটন নুনি, বহুত ধুনীয়া যোৰা। মানে ধুনীয়া মানে কি হৈছে, কালাৰবোৰ বহুত বেছি চবাৰ আৰু বেষ্ট। ইয়াৰ দাম হৈছে 2300 টকাত ল'ব পাৰিব। কেছ অন ডেলিভাৰী নহ'ব বাইদেউ। এইযোৰ হৈছে 2600 টকাত ল'ব পাৰিব। টকাত ল'ব পাৰিব। এইযোৰ হৈছে খুবেই ধুনীয়া আৰু এই ধুনীয়া যোৰা ল'ব পাৰিব 2300 টকাত। ৰেডি টু ৱেৰ থাকিব। 2300 ৰুপিছত ৰেডি টু ৱেৰ ল'ব পাৰিব। আৰু যিসকলৰ বহুত বেছি ইমাৰ্জেঞ্চি নাই, মই বহুত ধুনীয়া ধুনীয়া কাপোৰ দেখুৱাই আছোঁ, হয় নিজে গম পাইছোঁ আৰু বেষ্ট প্ৰাইচতো দিছোঁ। কিন্তু যিসকলৰ বহুত বেছি ইমাৰ্জেঞ্চি নাই, বিয়া বা কিবা ছাডেন গিফ্ট নহয়, তেন্তে অকণমান কেইটামান দিন ৰখি দিয়ক। মোৰে লাভ হ'ব আপোনালোকে এতিয়া কিনিলে। তথাপিও কৈছোঁ কেইটামান দিন ৰখি দিয়ক, হয়তো আৰু অলপ কম পাব। এইটো কটন নুনি হয় জানো? ইয়াৰ দাম হৈছে 2600 টকাত ল'ব পাৰিব। বা মোৰ এদিনৰো শ্বেয়াৰ স্ক্ৰীনশ্বট, এই শ্বেয়াৰ স্ক্ৰীনশ্বট নকৰিলে মানে লাভ নহ'ব নহয়। তুমি শ্বেয়াৰ স্ক্ৰীনশ্বটটো তুমি লাগিবই, তোমাৰ লাগিবই। তোমাৰ যদি শ্বেয়াৰ কৰি থোৱা আছে তেন্তে তুমি দি থৈ দিয়া। আমাৰ 700227 2600 টকা ল'ব পাৰিব। আমাৰ 7002708933 দি থৈ দিয়া। এইযোৰ হৈছে কটন নুনি 2600 ৰুপিজ। 2600 ৰুপিজত ল'ব পাৰিব। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কেঁচা পাত দেই, পিয়ৰ নুনি আৰু কেঁচা পাত, অকণমান ট্ৰান্সপাৰেণ্ট আছে। কোনোবা যদি অকণমান পাতল চাতল পিন্ধি ভাল নাপায় কিন্তু নল'ব। মেখেলাখনো ট্ৰান্সপাৰেণ্ট ন। ইয়াৰ দাম হৈছে 5200 ৰুপিজ। অকণমান কষ্টলি আছে ট্ৰান্সপাৰেণ্ট হ'লেও। আৰু এইখিনি নহয় ন। এইযোৰ হৈছে পদ্মিনী কটনৰ 5700 ৰুপিজত ল'ব পাৰিব। 5700 ৰুপিজত ল'ব পাৰিব। এইযোৰ হৈছে পদ্মিনী কটনৰ ধুনীয়া 5500 টকাত ল'ব পাৰিব। 5500 মানে কি হয় বুলি কয় কেতিয়াবা কিছুমান ল'ৰা ছোৱালী, সৰু হেৰিবোৰ আজিকালিতো বহুত কমেই জানে। 5500 বুলি ক'ব লাগিব। উকা টচৰ ব্লাউজ পিচ কিমান দাম হ'ব বাইদেউ? 1200 টকা হ'ব। আৰু এইযোৰ হৈছে ক'ত এনেকৈ পদ্মিনী কটন নে গেৰো? এইযোৰ প্ৰতিটো জুৰিব। চাদৰখন দীঘল নিখন দেখিছোঁ। এইযোৰ আপোনালোকে ল'ব পাৰিব 2600 টকাত। মই নাজানো আৰু, কিন্তু মই চিম্পল দেখাৰ কাৰণে 2600 টকা দি দিছোঁ। কিন্তু চিম্পল হ'লেও ধুনীয়া থাকে কেতিয়াবা। এইযোৰ পিয়ৰ নুনি ন। এইযোৰ পিয়ৰ নুনি ধুনীয়া 4200 ৰুপিজত ল'ব পাৰিব। 4200 ৰুপিজত ল'ব পাৰিব। আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা। আৰু এই কটন নুনি ধুনীয়া যোৰা ল'ব পাৰিব 3000 ৰুপিজত। 3000 ৰুপিজত ল'ব পাৰিব। আৰু এইযোৰ হৈছে খুব ধুনীয়া যোৰা কটন নুনি আৰু বহুত হেভি ধুনীয়া 3000 ৰুপিজত ল'ব পাৰিব। এনেকুৱা কাপোৰ এযোৰ লৈ থ'ব পাৰে। আজিকালি প্ৰায় বিয়াত দেখা যায় কটন নুনি খুব ধুনীয়া ধুনীয়া হেভি হেভি পিন্ধে। আৰু এইযোৰ হৈছে কটন নুনি, চাদৰখনতকৈ মেখেলাখন হেভি। ইয়াৰ দাম হৈছে 2600 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ 3000 ৰুপিজত ল'ব পাৰিব। 3000 ৰুপিজত ল'ব পাৰিব। 3000 ৰুপিজত ল'ব পাৰিব। এইযোৰ হৈছে খুবেই ধুনীয়া কটন, অফিচাৰ চইচ নামচাইৰ 5500 টকাত ৰেডি টু ৱেৰ থাকিব। 5500 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। এইযোৰ হৈছে খুবেই ধুনীয়া অফিচাৰ চইচৰ। ইয়াত গোটেইখিনি ফুল এৰি সূতাৰে কৰা আছে। এইযোৰ অকণমান দাম হ'ব। ইয়াৰ দাম হ'ব 8200 ৰুপিজ ল'ব পাৰিব। 8200 ৰুপিজত ল'ব পাৰিব। 8200 টকাত ল'ব পাৰিব। এইযোৰ যে মোৰ বহুত মৰম লাগিছে নামচাইৰ, একদম অকণি অকণি, আপোনালোকেও ভাল পাব, একদম মৰম লগা কাপোৰযোৰ। যদি আমি চিলাই কৰি দিওঁ আপোনালোকৰ ভবাতকৈও ফটোতকৈও বহুত বেছি ধুনীয়া হ'ব। ব্লাউজ পিচটো অকণমান দেখাই দিবা নেকি?
ইয়াৰ দাম হৈছে 5,500 টকা ল'ব পাৰিব ব্লাউজ পিসো ধুনিয়া 5,500 টকাত ল'ব পাৰিব বা মোৰ আগতে শেয়াৰ কৰা কাউন্টটো নোহোৱা হৈ গৈছে এতিয়া এইটো কৰি আছো এজোৰ হৈছে পিয়ৰ টছৰ সেল বৰ্ডাৰ 7,800 रुपीसত ল'ব পাৰিব আৰু এজোৰ বহুত ধুনিয়া পিয়ৰ টছৰ আৰু এজোৰ আপোনালোকে ল'ব পাৰিব 8,320 रुपीस এজোৰ ল'ব পাৰে বহুত ধুনিয়া কাপোৰজোৰ আৰু ধুবও পাৰে ল'বও পাৰে ধুবও পাৰে ইয়াৰ অকনমান ডিজাইন কৰি কৰা হৈছে আমি মেনিকুইনত ফটো মাৰি মাৰি যেতিয়া দিও তেতিয়াহে অকমান ডিজাইনবোৰ দেখা পায় কিন্তু আমাৰ কি ক'ব এইবোৰলৈকে কেতিয়াও গৈয়ে নাপায় এই কাপোৰ জোখুংতে হেৰি হৈ যায় ইয়াৰ দাম হৈছে 6,600 रुपीसত ল'ব পাৰিব আৰু এজোৰ হৈছে পিয়ৰ টছৰ 7,800 रुपीसত ল'ব পাৰিব 7,800 रुपीसত ল'ব পাৰিব এজোৰ হৈছে পিয়ৰ টছৰ ধুনিয়া জোৰা আৰু ব্ৰকেট নেকি মেখলাখন হেভি নেকি বাৰু 5,700 रुपीसত ল'ব পাৰিব 5,800 টকা ল'ব পাৰিব পাব চাব নেকি আছে না চাব কোনে দেখাইছে এফালে আৰু এজোৰ হৈছে ব্ৰকেটত খুব ধুনিয়া 5,700 रुपीस बेस्ट प्राइस দি আছো তাকো আকো ৰেডি টু ওয়্যাৰত দিছো আৰু এজোৰ হৈছে পিয়ৰ টছৰ খুবই ধুনিয়া জোৰা এজোৰ নামচাৰ চাদৰখিনি কিন্তু অলপ যথেষ্ট দীঘল বুলিয়ে ক'ব লাগিব 10,420 টকা ল'ব পাৰিব আৰু এজোৰ হৈছে খুব ধুনিয়া কটন নুনি একদম কালাৰ কম্বিনেশন খুব ধুনিয়া মানে ম্যাচিং হৈছে ইয়াৰ দাম হৈছে 2,300 रुपीसত ল'ব পাৰিব এজোৰ হৈছে পদ্মিনী কটনৰ 5,600 रुपीस এজোৰ হৈছে ধুনিয়া পাজকত 3,300 रुपीसত ৰেডি টু ওয়্যাৰ থাকিব 3,300 रुपीसত ধুনিয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব 3,000 পাজকবোৰ যদি পাৰে আপোনালোকে একবাৰ ধুই পিন্ধিব এজোৰ হৈছে কটননি ধুনিয়া আৰু ৰেডি টু ওয়্যাৰবোৰ প্ৰায় আমি গুৱাহাটীতে দিওঁ ইয়াৰ দাম হৈছে 2,600 টকা কিয়নো হিহঁতৰ তাত ৰেডি টু ওয়্যাৰ অলপ প্ৰয়োজন হয় আৰু একেবাৰে গুৱাহাটীত পঠিয়ালে আমাৰ 7-8 বস্তা পঠিয়াব লাগে কাপোৰ নহলে আমাৰ লোকসান হয় মানে যেটো যিখন গাড়ীয়ে গৈ আনেগে এখনক পইচা দিব লাগে যে বহুত টকা লয় প্ৰায় 1400 মান টকা লয় মানে ইয়াৰ দাম হৈছে 2,300 টকা এটো কাৰণে আমি 7-8 বস্তা মান দিও তেতিয়া আমাৰ মিলি যায় এজোৰ হৈছে অফিচাৰ চইছ আৰু বেষ্ট প্ৰাইসত পাই আছে কাপোৰ বহুত পাতলা আৰাম কমফৰ্টেবল 5,500 रुपीसত ল'ব পাৰিব আৰু এজোৰ হৈছে অফিচাৰ চইছৰ বহুত ধুনিয়া জোৰা আৰু এই ধুনিয়া জোৰা ল'ব পাৰিব 5,500 रुपीस ভাবিব পাৰে একেটাই কেলে ইমান দাম লৈছে কিন্তু বহুত দাম হ'ব উপায় নাই আৰু এজোৰ বহুত ধুনিয়া এজোৰ অফিচাৰ চইছতে পৰে বহুত ধুনিয়াকৈ বোৱা আছে আৰু গুটেইখিনি এৰি আৰু খিচাৰে কৰা হৈছে 8,300 रुपीसত ল'ব পাৰিব এজোৰ হৈছে বিশেষ ধুনিয়া নামচাই মোৰ আকৌ নামচাই জোৰাহে পিন্ধিব মন যায় অকনি যেটো মাজৰ বুটা খুব ধুনিয়া ইয়াৰ দাম হৈছে 5,500 रुपीसত ল'ব পাৰিব এইখিনি পৰা আমাৰ মিচিং কাপোৰৰ যেটো ৰিডাকশনত আছে অকমান ছুটি আছে ন ছুটি মানে আমাৰ পূৰ্ণিমাহতৰ কাৰণে জুৰিব মোৰ সাইজৰ মানুহৰ কাৰণে নুজুৰিব সেইকাৰণে আমি একেজোৰ বেষ্ট প্ৰাইসত দিছো 3,900 रुपीसত 3,900 रुपीस বহুত ধুনিয়া একেজোৰ আপোনালোকে কিন্তু পিন্ধিব পাৰিব যেটো মোৰ মেজাৰমেন্ট জানে আমাৰ কাংকালৰ মেজাৰমেন্টটো এক্সট্ৰিম অলপ লংয়ে থাকে সেইকাৰণে আমাৰ মেজাৰমেন্টতহে মোৰ মেজাৰমেন্টতহে এটো কম হৈছে কিন্তু বাকি কিন্তু এডজাস্ট কৰি ধুনিয়াকৈ পিন্ধিব পাৰিব 3,900 रुपीस ধুনিয়া জোৰা 3,900 रुपीस এইবোৰ কিন্তু আমাৰ ধৰক যেটো অলপ ছুটি বুলি আমি কৈছো হেতুতে দিয়া আছে কিন্তু 280 ৰ ওপৰত আছে ন 280 ৰ ওপৰতে আছে আৰু এজোৰ 3,000 ইয়াৰ গুটেখিনি সিৰিয়ালি 3,900 रुपीसত দিয়া হ'ব হৈছে আপোনালোকক 3,900 रुपीस ল'ব অফিচাৰ চইছ কি হয় এটো হয় আৰু বাইদেউ বেষ্ট কালেকশন থ্যাংক ইউ আৰু এজোৰ ল'ব পাৰিব 3,900 रुपीसত ইয়াৰ পটিয়ে সতিয়ে বহুত ধুনিয়া কিন্তু এইবোৰ আমি ৰিডাকশন বুলি ধৰিছো
দীঘলটো দীঘল ছুটিটো ইমান ছুটি নহয় ছুটিবোৰ 280 প্লাছতে থাকে তথাপিও মোৰ মেজাৰমেণ্টত নহয় মই যিকোনো কাপোৰ সদায় 3 মিটাৰ বা 290 295 মই ধৰো যাতে আপোনালোকৰ মানে সুবিধা হয় এইকেইটা আমি সাইড কৰি থৈ এতিয়া দেখাম নহয় একো টেক বা হেৰি নহব আমি আকৌ হেৰি ভৰাই থম আৰু ব্লাউজ চিলাম ইয়াৰ দাম হৈছে 3900 रुपीस কিন্তু আপোনালোকে বেছ ভাল হেৰি পাব 3900 रुपीसত ল'ব পাৰিব আৰু পদ্মিনী মিচিং কাপোৰবোৰ জানে এবাৰ মানে লোৱাৰ পাছত এই জীৱনটো আমি আমাৰ জিও নাথাকিব আমি মাটিত গেলি যাম কিন্তু এইটো কাপোৰ গেলি নাযায় 3টা 4টা জেনাৰেশন পিন্ধিলো হয়তো তলত অকনমান মানে পটাটো যাবগে কিন্তু বাকি একো নহয় ইয়াৰ দাম হৈছে 3900 रुपीस কানখন হিমাজি ইজ দ্য বেষ্ট কালেকশন থ্যাংক ইউ আৰু এজু হৈছে 3900 रुपीसত ল'ব পাৰিব 3900 रुपीसত ল'ব পাৰিব 3900 रुपीस ধুনিয়া যোৰা এজু হৈছে 3900 रुपीसত ল'ব পাৰিব 3900 টকাত ল'ব পাৰিব 3900 টকাত ল'ব পাৰিব ধুনিয়া এইবোৰ গুটেখিনি আমি অলপ ছুটি 280 আছে 280 ৰ ওপৰটো আছে কবাত কবাত মানে যদি লৈ ল'ব পাৰে আমাৰ এতিয়া পূৰ্ণিমা হতক বা জুনালী হতক যিকিটা ক্ষীণ স্লিম তেখেতসকলৰ কাৰণেতো ইমান নালাগে মোৰ কাৰণে অলপ এক্সট্ৰা লাগে মইতো ডাইৰেক্ট 3 মিটাৰে লওঁ 3900 रुपीसত ল'ব পাৰিব কিন্তু এইবোৰ কাপোৰ সিলাই দিয়া নহব কোইনসিডেন্ট আপোনালোকে যদি আমাক ঘূৰাবলগীয়া হয় হেতু কাৰণে আমি সিলাই নিদিও 3900 रुपीसত ল'ব পাৰিব 3900 रुपीसত ল'ব পাৰিব আৰু এজুৰ হৈছে বহুত ধুনিয়া 3900 रुपीसত ল'ব পাৰিব 3900 रुपीसत ল'ব পাৰিব ধুনিয়া জোৰা ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এজুৰ বহুত 3900 रुपीस my most favorite thank you আৰু শেয়াৰিং কম্পিটিশনত যিসকলে ভাগ লৈ আছে বহুত বহুত ধন্যবাদ যে এটা যুজত এটা ৰণত লাগি আছে আপোনালোকে এই ৰণৰ মানে যেটো আমাৰ হেৰি ফলাফল আপোনালোকে পাব 25 ডিসেম্বৰত খ্ৰীষ্টমাছ ডে দিনাখন এজুৰো ধুনিয়া আছে 3900 টকা আৰু আজি আমাৰ সন্ধিয়া লাইভতে সামৰিছো শুভৰাত্ৰি